নমস্কাৰ টাইম 8 দৰ্শকসকললৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ডিসেম্বৰত সম্পূৰ্ণ হ'ব পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লান্টৰ কাম আৰু ডিসেম্বৰত সম্পূৰ্ণ হ'ব পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লান্টৰ ৰিয়েক্টৰ নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লান্টৰ কাম ইতিমধ্যে 90% শেষ হৈছে আৰু অহা ডিসেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব প্ৰকল্পটো 1709 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে পেট্ৰকেমিকেল প্ৰকল্পটো ইটালীৰ পৰা 28 কোটি টকা ব্যয়েৰে অনা হৈছে ৰিয়েক্টৰটো আৰু প্ৰকল্পটো সম্পূৰ্ণ হ'লে 500 টন মিথানল আৰু 200 টন ফৰ্মেলিন উৎপাদন কৰিব পৰা যাব ডিসেম্বৰত সম্পূৰ্ণ হ'ব পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লান্টৰ ৰিয়েক্টৰ আৰু নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লান্টৰ কাম ইতিমধ্যে 95% সম্পূৰ্ণ হৈ উঠিছে আৰু অহা ডিসেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব প্ৰকল্পটো আৰু 1709 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে পেট্ৰকেমিকেল প্ৰকল্পটো আৰু ইটালীৰ পৰা 28 কোটি টকা ব্যয়েৰে অনা হৈছে ৰিয়েক্টৰটো আৰু প্ৰকল্পটো সম্পূৰ্ণ হ'লে 500 টন মিথানল আৰু 200 টন ফৰ্মেলিন উৎপাদন কৰিব পৰা যাব টাইমেটৰ স্ক্ৰীনত টাইমেটৰ দৰ্শকসকলক প্ৰকল্পটোৰ নিৰ্মীয়মান অৱস্থাত থকা দৃশ্যাংশসমূহ দেখুৱাইছোঁ আৰু চলিত বৰ্ষৰ ডিসেম্বৰ মাহত সম্পূৰ্ণ হ'ব 1709 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা উজনি অসমৰ অন্যতম উদ্যোগ প্ৰতিষ্ঠান নামৰূপস্থিত অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লান্টৰ কাম আৰু সেই সূত্ৰে সুদূৰ ইটালীৰ পৰা ভাৰতীয় মূল্য হিচাপে 28 কোটি টকা ব্যয়েৰে অনা হৈছে প্ৰকল্পটোৰ হৃদপিণ্ড স্বৰূপ ৰিয়েক্টৰটো আৰু সোমবাৰে ধৰ্মীয় নীতি নিয়মেৰে প্ৰকল্পটোৰ মিথানল প্লান্টত স্থাপন কৰা হ'ল প্ৰকল্পটোৰ ৰিয়েক্টৰটো আৰু 95% কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰকল্পটোৰ ডিসেম্বৰত সম্পূৰ্ণ হৈ উঠিব সম্পূৰ্ণ প্ৰকল্পটো আৰু ডিসেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই বিশেষ প্ৰকল্পটো আৰু ডিসেম্বৰত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে দৈনিক 500 টন মিথানল আৰু 200 টন ফৰ্মেলিন উৎপাদন কৰিবলৈ সক্ষম হ'ব লগতে নিবনুৱা যুৱক যুৱতীসকলেও কৰ্মসংস্থাপনৰ বাট মুকলি হ'ব ডিসেম্বৰৰ পৰা কিয়নো ধৰ্মীয় ৰীতি নীতিৰে ইতিমধ্যে প্ৰকল্পটোৰ হৃদপিণ্ড স্বৰূপ ৰিয়েক্টৰটো স্থাপন কৰা হৈছে আৰু ডিসেম্বৰত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে দৈনিক 500 টন মিথানল আৰু 200 টন ফৰ্মেলিন উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ লগতে নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ বাট দিব এইটো প্ৰকল্পই প্ৰকল্পটোৰ অধ্যক্ষ বিকুল ডেকাই ইতিমধ্যে এই সন্দৰ্ভত স্পষ্ট কৰিছে মন্তব্য ৰিয়েক্টৰটো স্থাপন কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিল প্ৰকল্পটোত জড়িত বিষয়া কৰ্মচাৰীসকল আনহাতে ৰিয়েক্টৰ স্থাপনৰ এই অনুষ্ঠান প্ৰকল্পটোৰ অধ্যক্ষ বিকুল ডেকা পৰিচালন সঞ্চালক অতুল চন্দ্ৰ বৰ্মনকে প্ৰমুখ কৰি প্ৰকল্পটোৰ বহু কেইগৰাকী শীৰ্ষ বিষয়া কৰ্মচাৰীসকলো অনুষ্ঠানত থাকিল উপস্থিত টাইমেটৰ দৰ্শকসকলক এই দৃশ্যাংশ দেখুৱাইছোঁ ধৰ্মীয় ৰীতি নীতি নিয়মেৰে প্ৰকল্পটোৰ হৃদপিণ্ড স্বৰূপ ৰিয়েক্টৰটো স্থাপন কৰা হ'ল আৰু চলিত বৰ্ষৰ ডিসেম্বৰ মাহত সম্পূৰ্ণ হ'ব 1709 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা উজনি অসমৰ অন্যতম উদ্যোগ প্ৰতিষ্ঠান নামৰূপস্থিত অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্লান্টৰ কাম ইতিমধ্যে 50% কাম সম্পন্ন হৈ উঠিছে পৰৱৰ্তী সময়ত ডিসেম্বৰ মাহত ই সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ উঠিব ডিসেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশেষ প্ৰকল্পটো ৰিয়েক্টৰ দেখিলোঁ আজি প্লান্টলৈ সুন্দৰভাৱে বহালে কি ক'ব এই মেচিনে কি কেনেকুৱা ধৰণৰ কাম কৰিব বা ক'ৰ পৰা আনিছে কি হয় এই মেচিনটো একচুৱেলি নাম হ'ল ৰিয়েক্টৰ ইয়াত ৰিয়েকশ্যনবিলাক হয় যিখিনি আমাৰ ৰ মেটেৰিয়েল নেচাৰেল গেছ আমি যিটো অইল ইণ্ডিয়াৰ পৰা লওঁ তো অইল ইণ্ডিয়াৰ পৰা নেচাৰেল গেছটো লৈ পেলাই আমাৰ যিটো ৰিফৰ্মাৰ ছেকশ্যনটো আপোনালোকে দেখিছিলে সেই ৰিফৰ্মাৰ ছেকশ্যনটোত ক্ৰেক হৈ পেলাই নেচাৰেল গেছটোৰ যিকেইটা কম্পনেণ্ট 4টামান কম্পনেণ্ট থাকে সেই কম্পনেণ্টকেইটা হ'ল আপোনাৰ হাইড্ৰজেন CO2 তো এইকেইটা কম্বিনেশ্যনটো তাৰমানে ব্ৰেকআপ কৰি পেলাই
সেইটো বস্তুটো বুষ্ট আপ কৰি পেলাই আল্টিমেটলি এই ৰিয়েক্টৰটোৰ ভিতৰত সোমাই ইয়াত কেটালিষ্ট থাকে। তো কেটালিষ্টৰ লগত আপোনাৰ কম্বিনেশ্যন হৈ কম্পনেণ্টকেইটাই মিথানলটো প্ৰডিউচ কৰে আৰু সেই মিথানলটো আপোনাৰ 100% পিয়'ৰ নহয়, সেইটো প্ৰায় এৰাউণ্ড 84% পিয়'ৰিটি থাকে আৰু সেই পিয়'ৰিটিখিনি আমি আমাৰ যিটো ডিষ্টিলেশ্যন কলমকেইটা আছে ওখ ওখ, সেই কলমকেইটাত আল্টিমেটলি 99.99% পিয়'ৰিটি হয়। সেইকাৰণে এই মিথানলটোৰ নাম দিয়া হৈছিল গ্ৰেড AA, যিটো নেকি অল অভাৰ ইণ্ডিয়া ইভিন ৱৰ্ল্ডতো আপুনি ক'ব পাৰে দিছ ইজ দ্য বেষ্ট মিথানল কোৱালিটি আমি ইয়াত কৰিছোঁ। চ' সেইকাৰণে মিথানলৰ পিউৰিটিটো ইয়াত মানে অলমষ্ট 100% বুলিয়ে কয়। তো সেইটোৰ কাৰণে অল অভাৰ ইণ্ডিয়াৰ এই মিথানলটোৰ নাম আছে, সেইটো সেইকাৰণে মিথানল গ্ৰেড AA বুলি কয়। দৈনিক কিমান টন উৎপাদন কৰিব পাৰিব? এই প্ৰকল্পটো আমাৰ দৈনিক 500 টন মিথানল হ'ব আৰু 500 টনৰ আমাৰ যিটো অৰিজিনেল আগত বৰ্তমানত চলি আছে পুৰণাটো, সেইটো আমি আপোনাৰ 88ত কমিশ্যনিং কৰিছিলোঁ। তো নেচাৰেলি একোটা কেমিকেল প্লেণ্টৰ লাইফ থাকে এৰাউণ্ড 20-25 ইয়াৰ্ছ, কিন্তু আমাৰ যিটো দক্ষতা আমাৰ মানে শ্ৰমিক হওক বা অফিচাৰ্ছ লেভেলত হওক বা মেনেজমেণ্ট লেভেলত হওক, তেখেতসকলৰ দক্ষতাৰ কাৰণে আমি আজি প্ৰায় 35 বছৰে সেই পুৰণা প্লেণ্ট চলাই আছোঁ। কিন্তু একোটা যেতিয়া মই কৈছোঁ যে 20-25 বছৰৰ লাইফটো যোৱাৰ পিছত সেই প্ৰজেক্টটোৰ মানে প্লেণ্টটোৰ ভায়েবিলিটিটো কমি যায়। কাৰণ কেলৈ মানুহৰ দৰমহা বাঢ়ি থাকে, খোৱা বস্তুৰ দাম বাঢ়ি থাকে, গতিকে একৰ্ডিংলি দৰমহা বঢ়াৰ লগে লগে কষ্টিঙৰ মেটেৰিয়েলবিলাকৰ দাম বাঢ়ে। সেইকাৰণে কি হয়, সৰু সৰু প্লেণ্ট যিহেতু 100 টন কেপাচিটি প্লেণ্ট আছিলে, সেইকাৰণে সেইটো ভায়েবিলিটি কমি গৈছে, জাষ্ট এটা মাৰ্জিনেলত চলি আছে। তো সেইকাৰণে আমি এই 500 TBD প্ৰকল্পটো হাতত লোৱা হৈছিলে আৰু একৰ্ডিংলি এতিয়া ইয়াৰ কাম প্ৰায় 95% কমপ্লিট হৈ গৈছে। তো আমি এক্সপেক্ট কৰিছোঁ যিটো আমি কমিশ্যনিং ছিকুৱেঞ্চিয়েল বুলি কয়, সেইটো ছিকুৱেঞ্চিয়েল কমিশ্যনিং বুলি কয়, কাৰণ ইয়াত প্ৰায় 5-6টা ছেকশ্যন আছে। ৱাটাৰ মেনেজমেণ্ট ছেকশ্যন আছে, ৰিফৰ্মাৰ ছেকশ্যন আছে, আপোনাৰ চিন্থেচিছ ছেকশ্যন আছে, ডিষ্টিলেশ্যন ছেকশ্যন আছে, কেপটিভ পাৱাৰ প্লেণ্ট ছেকশ্যন আছে, নাইট্ৰজেন প্লেণ্ট ছেকশ্যনটো আছে। তো এই ভেৰিয়াছ ছেকশ্যনবিলাক এট এ টাইম কমিশ্যনিং নহয়, এইবিলাক ছিকুৱেঞ্চিয়েল কমিশ্যনিং হ'ব ষ্টেপ বাই ষ্টেপ প্ৰায়ৰিটি বেচিছত, আৰু হৈ পেলাই হয়তো আমি ডিচেম্বৰৰ পৰা আমি কমিশ্যনিংটো ষ্টাৰ্ট কৰি দিম। তো আমি ভাবিছোঁ যে বাই জানুৱাৰী এণ্ড আমি প্ৰডাক্টটো পাবলৈ সক্ষম হ'ম, আৰু প্ৰডাক্টটো পোৱাৰ লগে লগে যিহেতু অৰিজিনেল 5 টাইমছ বাঢ়ি যাব, তো আৰু অল অসমৰ ভিতৰতে, অসম বুলি ক'ব নোৱাৰি মানে ইণ্ডিয়াৰ ভিতৰতে ক'ব পাৰে, দিছ উইল বি দ্য হায়েষ্ট প্ৰডিউচিং প্লেণ্ট হ'ব মিথানল প্লেণ্ট। চ' সেইটোৰ কাৰণে কি হ'ব, ইয়াৰ যিটো ৰেভিনিউ জেনেৰেশ্যন হ'ব, সেই ৰেভিনিউ জেনেৰেশ্যনটো এপ্ৰক্সিমেটলি 10 টাইমছ বাঢ়ি যাব। 10 টাইমছ বাঢ়ি যোৱাৰ লগে লগে আপুনি বাই ৱে অফ টেক্সেশ্যন এণ্ড অল দ্য গভমেণ্ট ৰেভিনিউটো বাঢ়ি যাব। তো গভমেণ্ট উইল বি বেনিফিটেড। তাৰপিছত লগতে কি হ'ব, নেইবাৰিং যিমানখিনি ধৰক 8 কিলোমিটাৰৰ ওচৰত আছে আমাৰ গাঁওবিলাক আছে, যিবিলাকৰ পৰা আমি যিমানখিনি হেল্প পাই পেলাই আজি আমাৰ ইয়াত এপ্ৰক্সিমেটলি 80% থলুৱা, বাকী 20% স্পেচিয়েল তেওঁলোকে কণ্ট্ৰাক্টৰবিলাকে লৈ আহি পেলাই কৰিছে। তো আমাৰ থলুৱা ইণ্ডাষ্ট্ৰীৰ ভিতৰত আছে, গতিকে এই প্ৰজেক্টৰ ৰেভিনিউৰ কাৰণে প্ৰায় 8 কিলোমিটাৰ ওচৰত যিমানখিনি গাঁও আছে সেইবিলাকৰ মানে হেৰি হ'ব, আমি ডেভেলপ কৰিব পাৰিম। তো সেইটো ৱেত মানে গোটেইবিলাকে অভাৰঅল ডেভেলপমেণ্টটো হ'ব। আৰু আমাৰ এনেও চিফ মিনিষ্টাৰ ছাৰ আৰু ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ ছাৰৰ এই প্ৰজেক্টটো ড্ৰিম প্ৰজেক্ট, কাৰণ যিহেতু অসমৰ ভিতৰত ষ্টেট গভমেণ্টৰ আণ্ডাৰত এইটো হায়েষ্ট মানে প্লেণ্ট হ'ব, মেগা প্ৰজেক্ট হ'ব। তো এই প্ৰজেক্টটো আমাৰ CM ছাৰ আৰু ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ ছাৰৰ সপোন, আৰু সেইটো আমি সপোনত বাস্তৱ কৰিবৰ কাৰণে আমি গৈ আছোঁ। তো সেইটোৰ কাৰণে গোটেই অসমৰ লগতে সকলো মানে হেৰি হ'ব আৰু উপকৃত হ'ব।